অযোধ্যার নৃপতি রাজা দশরথে কোনদিন করে না এই অনেক পূজন। হোম হোম হেরো সত্যাভিমানী অহংকারী মদমত্ত রাজা দশরথে যেই দিন পর্যন্ত তুই এই গ্রহপতি হনের নপখিবি হরণ, সেই দিন পর্যন্ত নহব বৃষ্টিপাত তোর এই অযোধ্যা রাজ্য হতে। তোর প্রজাগণকে এনুয়া যন্ত্রণা ভোগ করাম, সেই যন্ত্রণা দেখিলে প্রলয়গত থিব প্রাখর কম্পমান। কারণ যতেই দৃষ্টি মোর তাতেই প্রলয়। হনি দেবতা, হনি দেবতা, হনি দেবতা। কোনে মুখ শ্রদ্ধা পূর্বক করে সম্বোধন? শ্রদ্ধা? অসকৈ শ্রদ্ধার পাত্র হওয়া হলে দশরথর পৰা পালা হেতেন শ্রদ্ধার হতকৃতাঞ্জলি। ও অযোধ্যার নৃপতি রজা দশরথ পেছে এই হনির কাষলৈ অহাৰ কাৰণ কি? আত্মপরিচয় দিবলৈ আহিছো। আত্মপরিচয়? ও আত্মপরিচয়। অজর নন্দন রাজা দশরথর আত্মপরিচয়ৰ আছে জানো কিবা প্ৰয়োজন? আছে, প্রয়োজন আছে গৃহপতি। অন্যায়ের বিরুদ্ধে প্রজার কল্যাণের অর্থে অজর পুত্র দশরথে কিমান ভয়ঙ্কর মূর্তি ধারণ করিব পারে তার পরিচয় দিবলৈ আহিছো। তুমি মোক ভীতি প্রদর্শন করিছা রাজা? প্রদর্শন নহয় দেবতা, প্রদর্শন নহয়, প্রমাণ দিবলৈ আহিছো মই। মাত্ৰ তুমি মোক কোৱা, রোহিণীর পৰা তোমাৰ পূর্ণ দৃষ্টি কেতিয়া ব্যাহত হব? গ্রহপতি শুনা শুনা দশরথে, এই গ্রহপতি নিজ ইচ্ছার অধীন সামান্য মানৱৰ ভীতি প্ৰদৰ্শনতে কদাপিত বিচলিত নহয় এই গ্ৰহৰাজে। গ্রহপতি আঁতৰি যোৱা, আঁতৰি যোৱা তুমি মোৰ সন্মুখৰ পৰা, আঁতৰি যোৱা তুমি মোৰ সন্মুখৰ পৰা, নহলে হনিৰ পূৰ্ণ কুপদৃষ্টিতে জ্বলি পুৰি ভস্মীভূত হবা। যেতিয়ালৈকে নাপাম মই মোৰ প্ৰশ্নৰ সঠিক সমাধান, তেতিয়ালৈকে উভতি যোৱাটো অসম্ভৱ মোৰ। বেশ বেশ, তেন্তে অহংকাৰী উদ্ধত ৰাজন, লোৱা লোৱা তাৰ পুৰস্কাৰ। কিমান ভীষণ এই শনিৰ কুপদৃষ্টিতে পৰি জ্বলি পৰি তুমি হোৱা ভস্মীভূত। ৰক্ষা কৰা, চলি যায়, উৰি যায়, ৰক্ষা কৰা। সাৱধান গৰু ৰন্ধন জতাই বৰ্তমানত অন্যায় কদাপিতো নোৱাৰ কৰিব। উঠা ৰাজা, উঠা ৰাজা দশৰথ, হৰিৰ পূৰ্ণ দৃষ্টি মই কৰিলো গ্ৰহণ। উঠা দশৰথ, উঠা, জাগা দশৰথ, জাগা। সাবধান, সাবধান গ্রহপতি, এইবার নাপাবা নিস্তার দশরথর হাতে। ক্ষান্ত হোৱা ৰাজা দশৰথ, ধন্য ধন্য শত ধন্য জনাইছো তোমাক। গ্ৰহপতি শনিয়ে তোমাক আজি কৰিলে পৰীক্ষা, যাৰে এক কটাক্ষতে সমগ্ৰ পৃথিৱীটোতে
দ্ৰাঘৰ কম্পমান তেনেহেন গ্ৰহপতি শনিৰ তুমি সাহসেৰে হলা সন্মুখীন শলাগিছো সঁচাকৈ বীৰত্ব তোমাৰ শুনা ৰাজা দশৰথ গ্ৰহপতি আদিত্যৰ নন্দনময় গ্ৰহপতি শনি আদিত্যৰ পুত্ৰ আৰু তুমিও নৃপতি বীৰ আদিত্য কুলত নিশ্চয় সেইবাবে তুমি মোৰ পৰম আত্মীয় গ্ৰহপতি কোৱা ৰাজা দশৰথ কি বৰ মই তোমাক কৰিম প্ৰদান হে গ্ৰহপতি অন্য বৰৰ মোৰ নাই অভিলাষ মাত্ৰ আপুনি ৰোহিণীৰ পৰা আপোনাৰ পূৰ্ণ দৃষ্টি ব্যাহত কৰি বৃষ্টিপাত কৰক মোৰ অযোধ্যা ৰাজ্য এয়াই হ'ব মোৰ বাবে মনোমত বৰ বেশ সেয়ে হোক তেন্তে ৰাজা দশৰথ আজিৰ পৰা এই শনিৰ পূৰ্ণ দৃষ্টি ৰোহিণীৰ পৰা আঁতৰাই আনি যোৱা ৰাজন মুখলধাৰে বৃষ্টিপাত হ'ব তোমাৰ ৰাজ্যতে যোৱা ৰাজন মুখলধাৰে বৃষ্টিপাত হ'ব তোমাৰ ৰাজ্যতে এতিয়া ময়ো যাওঁ নিজ কৰ্তব্যতে হও অগ্ৰসৰ ভাল গ্ৰহপতি হে দেৱ পক্ষী ৰূপে ত্ৰাণ কৰ্তা আমাৰ দয়া কৰি ৰাখিলা তুমি আমাৰ জীৱন দিয়া হে পক্ষীৰাজ দিয়া তোমাৰ সত্য পৰিচয় নামুৰ জটায়ু গৰুৰ নগৰ জটায়ু জ্যেষ্ঠ ভাই সম্পত্তি পক্ষী ৰজা বিষ্ণু চিন্তি পালি আছে পক্ষীকুলৰ সকলো জটায়ু তার মানে তুমি এই জটায়ু বিনতার নাতি পিতৃয়ে তোমার প্রভু বিষ্ণুর বাহন রূপে রাখিছে সুখ্যাতি হে মোর ত্রাণকর্তা বিপদর বন্ধু আহা আজি হন্তে বন্ধুত্বর দোলেৰে দুয়োকে বান্ধু চিৰদিনলৈ অতিশয় আনন্দৰ কথা আহা দুয়ো আমি কৰো আহা দুয়ো আমি কৰো বন্ধু বলা এতিয়া দুয়োৱে আমি খন্তেক বিশ্ৰাম কৰোগৈ মনোমোহা স্থান ইয়াতেই ব্ৰতী হওঁ মই হৰ আৰাধনা কিন্তু তাৰ আগে আছে মোৰ কৰ্তব্য বিশেষ আৰাধনাত ব্ৰতী হোৱাৰ আগতেই সুৰক্ষিত কৰি লওঁ মই স্থান ময়াবৃত্য বলেৰে এতিয়া ব্ৰতী হওঁ মই হৰ আৰাধনাৰ হেতু
এক পদে মহাদেব গরু আরাধনা ওম নমঃ শিবায় ওম নমঃ শিবায় ওম নমঃ শিবায় কর্পূরা গৌরা অন্তস্থ ভোলানাথ আজি তোমার তপস্যা প্রভু 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 ভক্তর প্রণিপাত করিবা গ্রহণ ওঠা ওঠা বৎস গোয়া কেবা হেতু আরাধিলাম প্রভু এরি থই কৈলাখর শুভ্র শিখর আহিছো তোমার কাষে শিৱসনাতন প্রভু সঁচাকৈ যদি মুগ্ধ তুমি ভক্তৰ প্ৰাৰ্থনা তেন্তে প্রভু অমরক্ত বর প্রদান করি কৃতার্থ করক মোক যতস্য হি ধ্রুব মৃত্যু অর্থাৎ প্রভু অর্থাৎ জন্মিলে মরিবই লাগে নাই নাই প্রভু নাই গতিকে অমরত্ব বর কারো নহয় প্রাপ্য বৎস কোৱা অন্য বৰৰ আছে যদি কিবা হইলা প্রভু প্রভু তেন্তে প্রভু তুমি মোক এই বর দিয়া প্রদান হও যেন মই তলৈক্য বিজয়ী আৰু তথাস্তু হবা তুমি জলৈক্য বিজয়ী প্রভু যক্ষ রক্ষ দেবতা দানবে নোয়ারে পরাজিব তোমাক অন্মুখরণ কিন্তু প্রভু হর্য বংশী ইক্ষাকুকুলৰ কোন হরিভক্তর হমে হয় যদি রং তোমার লগ তেন্তে মৃত্যু তোমার অনিবার্য ইজনৰ হাত প্রভু এইয়ে যোৱা বৎস প্রভু ধর্ম মতে প্রজাগণক কৰাকৈ শাসন ভাল প্রভু ভাল মহাদেব মহাদেবে ব্রতা নিলে মুখ মনুমত বল আজি হতে এই তরিক মুখ জিনুতা নাই কোনো জোর যাও এই বর্তময় হাত্রিক জিউঙ্গই হাত্রি ভাত্রি ভাত্রি আহি থাক লাহে লাহে আহি থাক দেই ঐ বুজিছ নাই আৰু
কিমান দূৰ আছে বাৰু হয় ঐ কথা নকওঁ যে কোৱা এইটো নাই দেখোন কোৱা ক'লৈ গ'ল হয় ঐ ঐ ঐ মনবৰ হেই দুচা ঐ এফা অ কাজি তই মোক নেদেখিলে থাকিবই নোৱাৰি অ ৱা তই মোৰ সংগী আকৌ তই মোক কি অ সংগী নহয় জানো কেলে চৈছিলি হা এই তোক নেদেখিলে মই থাকিব নোৱাৰো বুজিছ আইও এটা কি কয় অ এইটোৱে ডাঙৰলে হাত তুলিব নাপায় নহয় এই কথা খাও নাজানো অ মনবৰ কাজি কথা এটা বুজিছ এই আজি ইয়াত কালিলৈ তাত ঐ এনেকে মই আৰু তিতা কেহা খাই খাই মই আৰু নোৱাৰো দেই মোৰ দেহা দেখিছ নাই দেহায়ো একেবাৰে নটনা হৈছে বুজিছ কি কৰ বাৰু এতিয়া ঐ কাজি ঐ এইদৰে ৰৈ ৰৈ গৈ থাকিলে সেই পুৰণি গাঁওখন নাপাবিগে বুজিছ নাই ঐ অযোধ্যাত বৰষুণ হোৱাৰ পৰা ঐ তোৰ মোৰ নিচিনা ভগনীয়া প্ৰজাবোৰ সেই উভতিবলৈ আৰম্ভ কৰিলে নহয় ঐ কেনেবাকৈ দেৰি হ'ব লাগিলে আকৌ তোক কলো সেই নতুনকে হাবি ভাঙি খেতি আৰম্ভ কৰিব লাগিব তাতে কয় আকৌ মোৰ জানাই নহয় সেই পৰিয়ালৰ কথা পৰিয়ালৰ কথা উলিয়াই দিছে হেৰ' চা এই মহাৰাজ দশৰথকো কিন্তু মানিছো দেই হে এই দেৱৰাজ ইন্দ্ৰকো বোলে এই বৰষুণ দিবলৈ বাধ্য কৰালে বুজিছ আৰু সেইজনক তই মই আমি কিমান গালি পাৰো হে গতিকে সেইজনক ইয়াৰ পৰাই প্ৰণাম কৰ যে আমাক দুখ নধৰিবা দেই আৰু তোৰ আকৌ পৰিয়ালৰ কথা সেই ধাৰিয়ে পাতিয়ে লাল পালকৈ এসোপামান ল'ৰা ছোৱালী জন্ম দিলি হেল্ল' এতিয়া আকৌ খাৰলি খাই ফুৰিছ আকৌ এইটো তই বকলা বখন বাদ দে দেই এই ধনবৰ মনবৰ চাগে গোটেইখন দখল কৰিব পাৰে ঐ কেনেবাকৈ দেৰি হ'লে এই নতুনকে সেই হাবি ভাঙি খেতি আৰম্ভ কৰিব লাগিব তাৰপৰা আকৌ মোৰ পৰিয়াল আকৌ বাঢ়িলে নহয় কি হ'ল তই আকৌ হেৰি কৰিলি ঐ কাজি সেইদিনাখন আকৌ এজনী মই আকৌ সৰ্বনাশ এসোপামান ল'ৰা ছোৱালী ধাৰিয়ে পাতিয়ে তই লেল পেলকৈ আছেই তই আকৌ এগৰাকী আনিব লাগেনে বাৰু হে কাজিও এই হালেহে বোলে হেৰি দেখে ঐ কাজি কথা এটা কওঁ তই বেয়া পাবিনি কি বাৰু কচোন নেপাওঁ তই সেইদিনাখন ৰাতি কলৈ গৈছিলি অ তই ক'ত আছিলি কাজি মই এনেকে চাই আছিলো তোক অ আমাৰজনে কাম বন কৰিব নোৱাৰা হৈছে নহয় গম পাৱ নাই মই বোলো আৰু বেলেগ এগৰাকী লৈ আহোঁ কাম বন কৰি দিবলৈ সঁচাকৈ নি গলো নহয় মই আনিবলৈ তই গলিয়ে গলোৱেই তাৰপাছত হাততো ধৰিলো আহা বুলি গৈ আছে তাৰপৰা কি জানাই সেইটো কি আকৌ চকুৱে নেদেখে তই সেইবোৰহে পাওঁগে ৰাতি আহিবই নোৱাৰে মই বোলো তুমি ইয়াতে থাকা দেই মই নিলে আৰু গালি খাই তই মানুহটোহে পোৱা মনবোৰ বৰ আহল বহল দেই কষ্ট কৰিছো কাৰণে বুঢ়া হৈছো মনটো কিবা চেঙেলীয়া হৈ আছে ঐ সময় এইবোৰ কথা পাতি থাকিলে নহ'ব ব'ল এতিয়া আমি নিজ কামত অগ্ৰসৰ হওঁ মোৰ সেইদিনে বৰ মনত পৰিছে পৰিছে ব'ল ব'ল যাবি বাৰু এইফালে নৈ কিনাৰে দি যাবি ই নেজানে ই য'তে ত'তে যি যি কথা কওঁ দিয়া কেতিয়াবা ইয়াক মই খালুকে মাৰি পঠিয়াম বাপেকে মন্ত্ৰীবৰ মহাৰাজ অৱশেষত বৃষ্টিপাতে আনি দিলে এই অযোধ্যালৈ প্ৰাণ সজীৱতা মন্ত্ৰীবৰ মই যেন এতিয়াহে পৰম শান্তি লাভ কৰিব পাৰিছো হয় মহাৰাজ আজি অযোধ্যাৰ প্ৰতি প্ৰজাৰ মুখে শুনো কেৱল আপোনাৰ কথা মন্ত্ৰীবৰ আনন্দত মতলীয়া প্ৰজাগণে হৰিনাম গাই গাই কৰিছে কেৱল আপোনাৰ
গুণানুকীৰ্তন। মন্ত্ৰীবৰ মহাৰাজ, এই অযোধ্যাৰ সমূহ প্ৰজাৰ হৈ এই সুমন্তই আপোনাক জনাইছো প্ৰণাম। মন্ত্ৰীবৰ মহাৰাজ, আচলতে কি জানে, অন্ন বস্ত্ৰ বাসস্থানৰ উপৰিও প্ৰজাক বৰ্হি শত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাটোই হৈছে ৰজাৰ প্ৰধান কৰ্তব্য। হয় মহাৰাজ। আৰু মন্ত্ৰীবৰ ময়ো মাত্ৰ সেই ৰাজ ধৰ্মহে কৰিছো পালন। মহাৰাজ, পিছে মন্ত্ৰীবৰ মহাৰাজ, ব্যস্ত থাকি ৰাজ্য শাসন বিষয়ৰ ভোগ বিলাসত মন আজি মোৰ হৈছে উদ্বিগ্ন। সেয়েহে মন্ত্ৰীবৰ ইচ্ছা হৈছে মোৰ মৃগয়াৰ প্ৰতি। মৃগয়া। গতিকে মন্ত্ৰীবৰ মহাৰাজ, ভাবিছো মই কালিলৈ প্ৰভাততে যাত্ৰা কৰিম মই মৃগয়াৰ বাবে। নাহো মানে উলটি দুনাই, ৰাজ্যৰ সমস্ত দায়িত্ব মই আপোনাৰ হাতত কৰিছো অৰ্পণ। মোৰ অবৰ্তমানত আপুনি ভালদৰে পালিব প্ৰজা। আজ্ঞা শিৰোধাৰ্য মহাৰাজ। তেনেহলে মন্ত্ৰীবৰ নাই আৰু আজিলৈ আলস্য বিষয়, গতিকে সভাভংগৰ মই কৰিছো ঘোষণা। ভাল মহাৰাজ। পিতা, হে অন্ধ পিতা মাতাৰ বাবে তই আৰু কিমান কষ্ট কৰিবি। পিতা, হে ভগৱান, আমাৰ এই যন্ত্ৰণাৰ অৱসান কেতিয়া হ'ব প্ৰভু? পিতা, বাস তোমালোকে দোষ নকৰিবা। বিধাতাই বিধিলিপি ইয়াকে লিখিলে, তাকে আজি বিধাতাৰ দান বুলি গ্ৰহণ কৰা বিনা প্ৰতিবাদে। বাছা, এয়া আই এয়া বিধাতাৰ দান নহয় বাছা। আই এয়া এয়া আমাৰ নিজ কৰ্মফল। নিজ কৰ্মৰ ফল। নিজ কৰ্মফল। নবুজিলো আই, সকলো ব্যক্ত কৰি দূৰ কৰা মোৰ মনৰ সন্দেহ। তেন্তে শুন বাছা, পিতা, এয়া বহু দিনৰ আগৰ কথা। পিতা, তই আই তই তেতিয়া স্থিত হৈছ মোৰ গৰ্ভত। তোমাৰ গৰ্ভত মহামুনি জেতা আহিছিল আমাৰ আশ্ৰমে। পিতা, তোৰ মাতৃ আৰু মই জানিছিলো তেওঁৰ মহিমাৰ কথা। সেয়েহে গৈছিলো তেওঁৰ চৰণ সেৱাৰ উদ্দেশ্যে। পিতা, দেখি মণিবৰৰ কুৎসিত পদযুগল আমি দুয়ো মুদিছিলো চক্ষু। ত্ৰিকালক্ষী মহামুনিয়ে আমাকে আশীৰ্বাদ কৰিলে প্ৰস্থান। মুনিবৰৰ প্ৰস্থানৰ লগে লগে মুনিবৰৰ প্ৰস্থানৰ লগে লগে আমাৰ দৃষ্টিশক্তি আমাৰ চক্ষুৰ পৰা কৰিলে প্ৰস্থান। আই
অনন্ত অন্ধকাৰেই হ'ল আমাৰ জীৱনৰ সৰ্বস্ব। পিতা আৰু আই, স্মৰণ কৰি সেই অতীতৰ কৰুণ কাহিনী নজ্বলাবা আৰু শোকৰ ৰগনি। আই, নিজ কৰ্মফলে যদিওবা অন্ততৰ কৰিলা গ্ৰহণ, তথাপিও সেই ঘটনাই অতৰালে দুয়োৰে মনৰ উৎপত্ত। পিছে পিতা আৰু আই, বেলিতেও লাহে লাহে অস্তাচললৈ কৰিছে গমন। নাই কুটিৰত এটুপি উজ্জ্বল, গতিকে যাওঁ মই সৰজোৰতেৰে কলচী ভৰাই আনোগৈ এটুপি নিৰ্মল জল। যোৱা দুই কুটিৰত কৰাগৈ বিশ্ৰাম। আই, যা তেন্তে বাছা, শীঘ্ৰে আহিবি উলটি। আই, দৰ্শন কৰি সৰজুৰ অনিত্য সুন্দৰ ৰূপে পলম নকৰিবি বাছা। তোৰ অবিহনে আমি জীৱনতে মৃত। চিন্তা নকৰিবা আই আৰু পিতা, মই সোনকালে আহিম উলটি। মই আহিলো, কিন্তু পিতা আৰু আই, মই নথকাৰ অৱস্থাত যাতে তোমালোক কুটিৰৰ পৰা বাহিৰলৈ নোযোৱা। প্ৰিয়ে, মন কৰিলানে তুমি? দিনে দিনে আমাৰ বাছা কিমান ডাঙৰ হৈ আহিল, কিমান জ্ঞানী হ'ল। কেতিয়াবা তাৰ মুখত শুনি কিছুমান জ্ঞান গৰ্ভ কথা মই যে বিস্মিত হৈ যাওঁ। তেতিয়া কেনে লাগে জানা? কি যেন আমাৰ পুত্ৰ নহয়, সাপভ্ৰষ্ট কোনো একে স্বৰ্গৰ দেৱতা। মৰ্ততে কটাইছে জীৱনে অভিশাপ মোচনৰ বাবে। আৰু কেতিয়াবা এনে লাগে জানা প্ৰিয়ে, কেতিয়াবা এনে লাগে জানা প্ৰিয়ে, কি যেন তোমাক মোক এৰি তই গুচি যাব আপোন স্থানে চিৰজীৱনলৈ। কিন্তু অমংগলীয়া কথা ভাবে আপুনি। যাক মই 10 মাহ বলক নাথ, বলক কুটিৰলৈ যাওঁ, বলক কুটিৰলৈ যাওঁ, বলক নাথ, বলক। জয় মৃগয়াৰ হেতু চলে, জয় মৃগয়াৰ হেতু চলে,
মৃগপদে হিয়া রাজা জয় মৃগপদে হিয়া রাজা ধনু টঙ্কাৰী জয় ৰাম জয় ৰাম হৰি ৰাম হৰি সৰ্বজনে মৃগৰ সন্ধানে আহি আহি প্ৰৱেশ কৰিলোহি সৰসু নদীৰ তীৰৰ এই দীৰ্ঘৰ অৰণ্যৰ মাজত মোৰ চকুৰ অলক্ষিতে কেনিনো হেৰালে সেই সুন্দৰ হৰিণ ভাবিছিলো মই জীৱন্তে ধৰি সেই দুৰ্লভ জীৱ উপহাৰ স্বৰূপে প্ৰদান কৰিম তিনিও ৰাজমহিষীক স্নেহে পালন কৰি সেই বনৰীয়া জীৱ হয়তোবা ক্ষন্তেক সময়ৰ কাৰণে হলেও পাহৰি পেলাব তেওঁলোকে সন্তানহীনতাৰ দুখ কিন্তু মোৰ চকুৰ অলক্ষিতে ক'ত হেৰাই গ'ল মই ধৰিবই নোৱাৰিলো অদূৰত শুনিবলৈ পাইছো মই কলো সৰজুৰ হুললিত ধ্বনি ঠিকেই নিশ্চয় মৃগটো জল পান কৰিবৰ বাবে নদীৰ তীৰলৈকে গৈছে বেশ যাওঁ আৰু কিছুদূৰ আগবাঢ়ি গৈ পুনৰ মই মৃগৰ কৰো অন্বেষণ মৃগৰ দেখোন কোনো সন্ধানেই নাপালো তাৰ বিপৰীতে মই শুনিবলৈ পাইছো অনুমত্ত গজৰাজৰ চিৎকাৰ
বুজিছো মই নিশ্চয় নিশ্চয় সেই গজৰাজৰ দলে পান কৰিছে হৰজু নদীৰ নিৰ্মল জল। কিন্তু মুহূৰ্ততে হয়তো সিহঁতে মোক কৰিব পাৰে আক্ৰমণ। কি কৰো মই? নাই 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 নাই, যাওঁ আৰু কিছু দূৰ আগবাঢ়ি গৈ মই সিহঁতক বাধা দিয়াৰ ব্যৱস্থা কৰোঁ। বাধা দিয়াৰ ব্যৱস্থা কৰোঁ। দেখি থকাই হৰজুৰ নদীখন প্ৰতিদিনেই নব্য ৰূপত প্ৰতিভাত হয় সন্মুখত মোৰ। কোনো হৰজুৰৰ সুললিত ধ্বনিয়ে এক সাংগীতিক মূৰ্ছনা কৰিছে সৃষ্টি। যেনি চাও তেনি দেখাব প্ৰকৃতিৰ ৰূপ মনোহৰ। নদীৰ তৰিয়নি পৰ্যন্ত কণ কণ বালিমাখি চৰাইবোৰে বলুকত এক ভাস্কৰ্যৰ কৰিছে সৃষ্টি। হে প্ৰভু, তোমাৰ কি যে বিৰঞ্জীয় সৃষ্টি। দেখি হৰজুৰৰ নান্দনিক ৰূপ মুখপৃষ্ট হব খোজে মোৰে সবথেকে ব্ৰহ্মণ্য জীৱন। কিন্তু সেয়া যে আমাৰ বাবে সদূৰ পৰাশৰ। অন্ধ পিতামাতাৰ দায়িত্ব এতিয়া আমাৰ হাতত। জীৱনৰ সৰভাগ সময় তেওঁলোকৰ শুশ্ৰূষাতে যায়। নিজৰ বাবে ভাবিবলৈ অকণো আখৰে নাই। তথাপিতো সুখী মই
লাভ কৰি পিতা মাতাৰ চৰণ ছায়া। কিবা কিবি ভাবি থাকোঁতে অবাবতে বহু সময় কৰলি ব্যয়। যাওঁ জললৈ ঘূৰি যাওঁ নিজ আশ্ৰমে, অপেক্ষিছে পিতা মাতাই অধীৰ আগ্ৰহ। জয় দশৰথ ৰাজা ইটো, জয় দশৰথ ৰাজা ইটো, ভৈল পতন কৰায় আৰে, ভৈল পতন কৰায়। এয়া নদীৰ তীৰৰ পৰা ভাহি আহিছে ঘট 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 এক অদ্ভুত জলৰ শব্দ। বুজিছো মই ভালদৰে বুজিছো। নিশ্চিতভাৱে সেয়া গজৰাজৰ দল। পান কৰিছে সিহঁতে সৰজু নদীৰ নিৰ্মল জল। নাই 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 নাই, মুহূৰ্ততে হয়তো সিহঁতে মোক কৰিব পাৰে আক্ৰমণ। গতিকে শব্দভেদী বাণ, বেশ শব্দভেদী বাণ প্ৰহাৰ কৰি এই গজৰাজক মই বাধা দিবই লাগিব। নহলে হয়তো আজি মোৰ ঘটিব অমংগল। শব্দভেদী বাণ শব্দৰ অনুসাৰে গৈ লক্ষ্য স্থানত কৰাগৈ আঘাত। নহয়তো গজৰাজ, মই শুনিবলৈ পাইছো কোনোবা মনুষ্যৰ কাতৰ আৰ্তনাদ। বুজিছো মই নিশ্চয় মোৰ হৰত বৃদ্ধ হল তেওঁ। এয়া মই কি কাৰ্য কৰিলো? নাই 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 নাই, এদিকখনে গৈ মই তেওঁক কৰোগৈ সাহায্য। নহলে হয়তো তেওঁৰ মিলিব মৰণ। কি কৰো মই? বেশ তোমার পুত্র বিলাই সকরে দেখিছো অন্ধকার। কোন হেতু অধম পাতকি এবা উদ্দেশ্যে ভাবিব খোঁজ উত্তরে নিরিখ প্রাণিক বোধে। নহয় এয়া গজৰাজ, মোৰ হৰত বৃদ্ধ হল কোনোবা এক মুনিৰ কুমাৰ। ক্ষমা কৰা হে মুনিৰ কুমাৰ।
অজ্ঞানতেহে মই কৰিলো প্ৰহাৰ মোক ক্ষমা কৰা মণি কুমাৰ তই কিয় তই মোক কাৰণে কৰিলি প্ৰহাৰ মণি কুমাৰ চকু দেখে অন্ধকাৰ মণি কুমাৰ পিতা নাই মণি কুমাৰ অজৰ পুত্ৰ মই দশৰথ নৃপতি অযোধ্যাৰ মৃগৰ সন্ধানে আহিছিলো মই সৰজু নদীৰ তীৰলৈ এনেতে শুনিবলৈ পালো ঘট ঘট এক জলৰ শব্দ ভাবিলো মই জলপান কৰিছে এয়া অনুমত্ত গজৰ আছে মুহূৰ্ততে হয়তো সিহঁতে মোক কৰিব পাৰে আক্ৰমণ এই বুলি ভাবি এই মুনিপুত্ৰ মই আত্মৰক্ষাৰ বাবে প্ৰহাৰ কৰিলো শব্দ ভেদিবান আৰু মোৰ এই বানে নহয় কিন্তু নাজানানে দশৰথ ৰাজা অপপ্ৰয়োগ ঘটালা তুমি শব্দ ভেদিবানৰ মণি কুমাৰ মোৰ অপেক্ষাত পিতাৰ ৱাই মণি কুমাৰ মোক বধি নললালে এই অন্ধ পিতা মাতাৰো মণি কুমাৰ কি কলা অন্ধ পিতা মাতা তাৰ মানে তুমি পুত্ৰ অন্ধমুনি তুমি পুত্ৰ অন্ধমুনি কি কৰিব মণি কুমাৰ বিধাতাই তাকে লিখিলে ললাটত মণি কুমাৰ উঠা মণি কুমাৰ উঠা মণি কুমাৰ যন্ত্ৰণা দাৰুণ যন্ত্ৰণা মণি কুমাৰ মোৰ হৃদয়ৰ সৰ্বত কাহিনীয়া ৰাজা কাহিনীয়া নহয় মণিপুত্ৰ তুমি মৰিব নোৱাৰা চোৱা মণিপুত্ৰ তোমাক মই তীব্ৰ বেগী ৰথত লৈ যাম অযোধ্যা ৰাজ্যলৈ ৰাজবৈদ্যৰ পথ্যত তুমি সুস্থ হ'ব লাগিব তুমি আৰোগ্য হ'ব লাগিব ৰবা মণিপুত্ৰ ৰবা তুমি ধৈৰ্য ৰবা নালাগে ৰাজা হৃদয়ৰ হৰিকাত প্ৰাণক খোজাও মণি কুমাৰ সৰজুৰ তীৰে মৰি স্বৰ্গে চলি যাও মণি কুমাৰ সৰজুৰ তীৰে মৰি স্বৰ্গে চলি যাও কি কৰো মই কি কৰো নহয় ৰবা মণিপুত্ৰ ৰবা ধৈৰ্য ধৰা মই তোমাৰ হৃদয়ৰ পৰা হৰডাল উলিয়াই দিম ৰবা তুমি খন্তেক ধৈৰ্য ধৰা ৰবা মণিপুত্ৰ দেখা সর্বজন ঈশ্বরের লীলা হরি ঈশ্বরের লীলা হে হরি নারায়ণ তোমার লীলা বুঝে কোন জন বুঝে মণিপুত্ৰ হেৰা মণিপুত্ৰ মণিপুত্ৰ
হে ৰামণি পুত্ৰ তুমি নামাতা কিয় মুনি পুত্ৰ গুচি গল এই মহাপাপী দশৰথক পাপ সাগৰত নিমজ্জিত কৰি গুচি গল মণিপুত্ৰ স্বস্থানলৈ মই এতিয়া কি কৰো মই এতিয়া কি কৰো ভগৱান হে প্ৰভু ভগৱান মোক পথ প্ৰদৰ্শন কৰা প্ৰভু মোক পথ প্ৰদৰ্শন কৰা লৈ যাও মুনিপুত্ৰৰ নিথৰ দেহ পিতৃ মাতৃৰ কাষলৈ নাজানো আজি কি মোৰ ঘটিব ভাগ্যত মুনিপুত্ৰ মৃত দেহ কাঁধে লয়া অন্ধাৰ পাখে চলি যায় ব্যাকুলিত চলি